হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ ভাল আৰু মোৰো ভাল। যিহেতু যোৰহাটৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে বহুতে দেৰি হৈ গৈছিলে। তাৰ পৰা ওলাওঁতে দেৰি হৈছিলে যোৰহাটৰ পৰা, সেইকাৰণে বোকাঘাটত পাইছিলোঁ 1:30মান বাজিছিল বোকাঘাটত। আহি প্ৰায় ইমানে ফিল কৰিছিলোঁ, ভাল লগা নাছিলে। এনেকুৱা লাগিছিলে যে চাহ একাপ খালে হয়তো চাগে ভাল লাগিব, সেইবাবে চাহ খাবলৈ বোকাঘাটত নামিলোঁ। আৰু জানেই নহয় বোকাঘাটৰ পেৰা খাই কিমান, বোকাঘাটৰ পেৰাটো বহুত ফেমাছ হয়, খাই বহুতেই ভাল লাগে। সেইবাবে ময়ো নামিলোঁ, এওঁক ক'লোঁ যে ব'লা বোকাঘাটৰ পেৰা আৰু চাহ একাপ খাই যাওঁ। সেইবাবে নামিলোঁ। ৰাস্তাৰ চাওকচোন কেউকাষে দোকান। আহি লৈ পেলাই গাড়ীৰ পৰা নামিলোঁ, নামি পেলাই ইফালে সিফালে চালোঁ। যিহেতু লাজো লাগিছে ভিডিঅ'টো বনাবলৈ, আমাৰ ইয়াত মানে ভিডিঅ' বনোৱা ইমান এটা অভিজ্ঞতা নাই, তথাপিও ঠায়ে ঠায়ে মানুহে নেদেখাকৈ ভিডিঅ'টো বনালোঁ আৰু আপোনালোককো দেখালোঁ। ফাইনেলি চাহকাপ খালোঁ। খাই বৈ লৈ ল'ৰাই ক'লে যে মা মই ORS খাম। সিও দোকানৰ মুখতে ৰখিছিল, যিহেতু তাক দেখুৱাব লগা নহ'লে, সেই চাহ নাখালে, ORS এটাকে তাক কিনি দিলোঁ। খাই বৈ লৈ ইফালে সিফালে মানুহবোৰ চাই আছিলোঁ আৰু লগতে আপোনালোককো ভিডিঅ'টো কৰি পেলাই দেখালোঁ। খাই বৈ লৈ পেলাই আগবাঢ়িলোঁ আৰু আহি পালোঁ হালদিবাৰী মন্দিৰ। যিহেতু 1:30মান বাজিছিলে, গেট বন্ধ কৰিলে, বহুত সোনকালে বন্ধ হয় চাগৈ, 8টামানলৈ বন্ধ হয়। আমাৰ দেৰি হৈ গ'লে চাওকচোন ইমান নিচান পৰিৱেশ, আৰু দেখে জানে ন সেইখিনি জেগা ভয় লাগিছিল। সেইবাবে আমাৰ